এতিয়া নিশা পাই বহু সময় হ'ল আৰু আমি যোৰহাটৰ পৰা অতি ভিতৰুৱা এটা দুৰ্গম অঞ্চলত আহি পেলাই উপস্থিত হৈছোহি ২ নং সোণাৰী মজিয়াভেটি গাঁও। আচলতে এই অঞ্চলটোৰ কেইটামান পৰিয়াল আচলতে কেনেদৰেনো আছে আমি দেখুৱাম আপোনালোকক এখন প্ৰকৃত ছবি। আৰু এইসকল বানাক্ৰান্তৰ এতিয়ালৈকে তেওঁলোকৰ দুখ দুৰ্দশা তেওঁলোক কেনেদৰেনো আছে, তেওঁলোকৰ এই যন্ত্ৰণাময় সময়খিনিক লৈ পেলাই কিন্তু কোনো সচেতন ব্যক্তি অথবা কোনো দল সংগঠন অথবা কোনো মানুহেই এই সময়ত কিন্তু সচেতন নহয় বা তেওঁলোক কেনেদৰে আছে খবৰ ল'বলৈ কিন্তু কাৰো আহৰি নাই। চৰকাৰখনেই হওক অথবা আন কোনোৱেই হওক। শোলমৰা একেবাৰে নিচেই ওচৰতে মুখ্যমন্ত্ৰীগৰাকী আহি গ'ল, তাৰ পাছতো কিন্তু তেওঁলোকে এটুপি বিশুদ্ধ খোৱা পানী এতিয়ালৈকে পোৱা নাই, এসাঁজ তেওঁলোকে ভাত পোৱা নাই, এগৰাকী কণমানি বিচনাত বেমাৰত পৰি আছে। প্ৰথমতে আমি আপোনালোকক দেখুৱাই ল'ম, এইফালে আপোনালোকে পানী দেখিব। মই হয়তো মোৰ এতিয়া কেমেৰাৰ ভিজুৱেলত আপোনালোকে স্পষ্ট নহ'বও পাৰে, কিন্তু এইখন এক প্ৰকাৰে সমুদ্ৰলৈ পৰিণত হৈ আছে। ইয়াতে ঠাৱনি নোপোৱা পানী, এই পানীখিনিৰ মাজেৰে তেওঁলোকে এখন মাত্ৰ টুলুঙা নাও লৈ পেলাই এই অঞ্চলটোলৈ পাৰ হয়। আৰু এই আশ্ৰয় শিবিৰকেইটা আমি আপোনালোকক দেখুৱাম। ইয়াতে ককা আইতা আই মাতৃ বহুকেইজন জ্যেষ্ঠ সৰু সৰু ল'ৰা ছোৱালীক লৈ পেলাই তেওঁলোকে এনেদৰে দিন অতিবাহিত কৰিছে। এতিয়ালৈকে কিন্তু তেওঁলোকৰ কোনো ধৰণৰ খাদ্যৰ ব্যৱস্থা নাই। এগৰাকী কণমানিক দেখুৱাইছোঁ, তেওঁ বৰ্তমান জ্বৰ দেখুৱাইছোঁ আপোনালোকক। এনেদৰেই তেওঁ জ্বৰ হৈছে, জ্বৰ হোৱাৰ পাছতো তেওঁক চিকিৎসালয়লৈ নিয়াৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা নাই আৰু এনেদৰে বিচনাত শুই আছে। তেওঁৰ জ্বৰ উঠাৰ পাছত যি সামান্যতম এটা দৰৱ পেৰাচিটামলেই হওক বা অন্য কোনো ধৰণৰ তেওঁৰ কাৰণে কিন্তু তেওঁ খাবৰ কাৰণে একো ধৰণৰ ব্যৱস্থা নাই। এইটো আচলতে বৰ্তমান সময়ত পৰিৱেশ, বৰ এটা দুখজনক পৰিৱেশ। আচলতে বুজাই শেষ কৰিব নোৱাৰোঁ কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে এইসকল লোকৰ। যেতিয়াই ভোগদৈৰ পানী বাঢ়িলে, ভোগদৈৰ পানী বাঢ়ি পেলাই তেওঁলোকৰ এই অঞ্চলটোত এনেদৰে দাহি মুহি গ'ল, তাৰ পাছত কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে আমি অকণমান বুজাব নোৱাৰোঁ। যিগৰাকী কন্যা বৰ্তমান সময়ত এনেদৰে বিচনাত শুই আছে, তেওঁৰ মাতৃগৰাকী আছে, হয়তো আপুনিয়ে মাক, হয়তো আপুনি ন। বৰ এটা বেয়া লগা পৰিৱেশ, আপুনি বিচনীয়ে বিচি থাকিব লগা হৈছে। সন্মুখত পানী, পিছফালে পানী, আগফালে পানী, চাৰিওফালে পানী আৰু পানী। হয়, আচলতে আজি হঠাতে পটককৈ জ্বৰ হ'ল, আকৌ এতিয়া গধূলি বমিও কৰিলে। PHCৰ পৰা দৰৱ দিছিলে, খাই ভাল হোৱা নাই। এতিয়া পূৰা জ্বৰ, তাই ক'বই নোৱাৰে। এতিয়া হেৰিলৈ দিবলৈ কোনো ব্যৱস্থাও নাই। আপোনালোকৰ সমষ্টিটোৰ কি হয়? ২ নং সোণাৰী মজিয়া। সমষ্টিটো তিয়ক সমষ্টি নে দেৰগাঁও? তিয়ক সমষ্টি। তিয়ক সমষ্টি। মুখ্যমন্ত্ৰীগৰাকী সিদিনা আপোনালোকৰ নিচেই ওচৰলৈকে আহিছিলে। আপোনালোকৰ ওচৰলৈ এতিয়ালৈকে কোনোবা তেনেকুৱা ধৰণৰ এটুপি খোৱা পানী, বিশুদ্ধ খোৱা পানী বা খাদ্য সামগ্ৰী এনেকুৱা কিবা আহিছে নেকি এতিয়ালৈকে? কালি আমি আৰু এটা কেঁচুৱা আছে, সেই কেঁচুৱাটোত এই শোলমৰা PHCলৈ মানে NGOক খবৰ দিলোঁ। NGOক খবৰ দিয়াত আমি ক'লোঁ যে আমি খোৱা পানী পোৱা নাই। তেওঁলোকে কালি আমাক 4টা খোৱা পানী আনি দিলে। এটা NGO আনি দিছে, চৰকাৰৰ ফালৰ পৰা একো পোৱা নাই? চৰকাৰৰ ফালৰ পৰা ৰেচন এদিন পালোঁ। এদিনেই পাইছে? এদিন। কিমানখিনি পাইছে? আপোনালোকৰ এসাঁজ হৈছেনে ভালদৰে? এসাঁজ হৈছে, এসাঁজ হোৱা নাই আৰু। এসাঁজ হোৱা নাই ন? পানী সোমোৱা কিমান দিন হ'ল? পানী সোমোৱা দেওবাৰ ৰাতিয়ে ভাগিলে। হয় হয় হয়। এই পৰিৱেশ আচলতে বৰ্ণনা কৰিব নোৱাৰি। চাওকচোন এবাৰ কিদৰে কন্যাগৰাকী শুই আছে, তেখেতে বিচনীখনেৰে বিচি আছে আৰু ভিতৰত এটা কেঁচুৱা শুই আছে। কোনটো হ'ব? সেই কেঁচুৱাটো একে। মই অকণমান ভিতৰলৈ এই মুহূৰ্তত যাবলৈ চেষ্টা কৰিম। মহে দাহে জোক, ইয়াত কি নাই আচলতে এই পানীৰ মাজত। এই কণমানিটো এনেদৰে এই আঁঠুৱাটোৰ মাজত এনেদৰে শুই আছে। চাওক, আচলতে এক বৰ্ণনা কৰিব নোৱাৰা পৰিৱেশ। আৰু এই পথটোত আমি যিটো আপোনালোকক পথ দেখুৱাবলৈ এই মুহূৰ্তত চেষ্টা কৰিছিলোঁ, এই পথটো সম্পূৰ্ণৰূপে দুটা জেগাত ভাগিছে, অৰ্থাৎ সম্পূৰ্ণৰূপে ইয়াৰ খহনীয়া সৃষ্টি হ'ল। খহনীয়া সৃষ্টি কৰি পেলাই এই মূল পথটো তেওঁলোকৰ ভাগি গ'ল, যিটো মাথাউৰি বুলি কোৱা হয়। এই মাথাউৰিটো ভাগি গ'ল আৰু ভাগি যোৱাৰ পাছত আচলতে এনেকুৱা এখন পৰিৱেশ, বৰ্তমান সময়ত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। এই মমডাল জ্বলি জ্বলি শেষ হ'ব ধৰিছে। এই মমকেইডালৰ পাছত হয়তো তেওঁলোকৰ ওচৰত এডাল মমো নাই। এনেকুৱা এটা পৰিৱেশ, এক বুজাব নোৱাৰা পৰিৱেশ। আচলতে আমি বৰ্ণনা কৰিব পৰা নাই। কিদৰে বৰ্ণনা কৰোঁ এইসকল লোকৰ আচলতে এই মুহূৰ্তত কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, চৰকাৰখনে এই মুহূৰ্তত বুজি পোৱাৰ প্ৰয়োজন আৰু সকলোৱে এই মুহূৰ্তত বুজি পোৱাৰ প্ৰয়োজন। এগৰাকী ককা আছে, মই ককাৰ লগতো অকণমান এই মুহূৰ্তত কথা পাতিবলৈ চেষ্টা কৰিম। ককা, আপোনালোকৰ ওচৰলৈ আহিলোঁ। আমিও নাও লৈ পেলাই বহু দূৰ অতিক্ৰম কৰি আপোনালোকৰ ওচৰলৈ আহিছোঁ। মাত্ৰ এটাই কথা যে আপোনালোকৰ কি পাইছে, কি হৈছে, এই টিংখনৰ ওপৰতে আপুনি এই নিশা বহি থাকিব লগা হৈছে। হয়, আপুনি এনেকুৱা বানপানী আগতে দেখিছিলেনে? নাই, আগত পোৱা নাইকিয়া। হয়, এই মথাউৰিত থাকিবলগীয়া হৈছে এইবাৰ। হয়, ভোগদৈ বাৰান্দাত ছিগি গ'ল। হয়, ছিগা বাদে আমি এতিয়া ইয়াত থাকিবলগীয়া হৈছে।
আপোনাৰ যেনে তেনে আমি জীৱন ৰক্ষা কৰি আছোঁ। জীৱন ৰক্ষা কৰি আছে। চাৰিওফালে পানীয়ে পানী। চাৰিওফালেকে পানী। হয়। যেনেধৰণে উমানন্দ ভেটি তেনেধৰণে এতিয়া আমি মজিয়া ভেটিত আছোঁ। মজিয়া ভেটিত আছোঁ। আপোনালোকৰ এই যিটো পথ, এই পথটো দুটা জেগাত ভাগি গৈছে। দুটা জেগাতে ভাগি গৈছে। আপোনালোকে এতিয়া এই পথকেইটা বন্ধ কৰিবতো নোৱাৰে। এতিয়া যেতিয়ালৈকে আহিন কাটি নোহোৱালৈকে তেতিয়ালৈকেতো আমি ইয়াতে মাথাইতে জীৱন বাস কৰি থাকিব লাগিব। এই মূল পথটোৰ পৰা ইয়ালৈ আপোনাৰ আহিবৰ কাৰণেও এতিয়া নাৱৰ বাহিৰে একো নাৱে আহিব লাগে। নাও আছেনে আপোনালোকৰ ওচৰত? আমাৰ নাও আছিলে কিন্তু ভাগি গ'ল। এতিয়া নাও নাই আপোনালোকৰ? নাও নাই। আপোনালোকে খোৱা বোৱাৰ কাৰণে কিবা সামগ্ৰী পাইছেনে এতিয়ালৈ? অলপমান পাইছিলোঁ বাৰু, মিছাটো ক'ব নাপায়। এইটো চৰকাৰৰ ফালৰ পৰা দিছিলে? চৰকাৰৰ ফালৰ পৰা পাইছিলোঁ। মাত্ৰ এসাঁজৰ কাৰণে? এসাঁজৰ কাৰণে পালোঁ। পাই পিনে এতিয়া পানী পাইছে? পানী পাইছোঁ। পানী পাইছে? পানী পাইছোঁ বাৰু। হয়। খোৱা পানী পাইছে ন? খোৱা পানী পাইছোঁ। হয়। আৰু এগৰাকী আছে। কি ক'ব আচলতে মই বৰ্ণনা কৰিব পৰা নাই, মোৰো দেখি এটা বৰ বেয়া লাগিছে আচলতে, বুজাব পৰা নাই কেনেকুৱা এটা এই মুহূৰ্তত মই আচলতে মানে বুজাব পৰা নাই আচলতে। আমাৰো বহুত মানে এনেকৈ দুখত আছোঁ। এইফালে হৈছে ভোগদৈ, এইফালে দিছৈ, মাজতে আমি পানীৰ মাজত হেৰি হৈ আছোঁ। মোৰ দোকানো এখন আছিলে, দোকানখনো অলৰেডি মানে বস্তুখিনি সামৰিব নোৱাৰিলোঁ, যিহেতু গোটেইখিনি উটি গৈছে। আমাৰ ফিচাৰীও আছিলে, ফিচাৰী 4টাত আমি মানে এতিয়া গাঁৱৰ এইখিনিৰ পৰা এইটো মূৰৰ পৰা এইটো মূল, যিহেতু এইফালে ভোগদৈ আৰু এইফালে দিছৈ, মাজতে আমি পানীৰ মাজতে আবদ্ধ হৈ আছোঁ। এতিয়া আমি অলপ খোৱা পানী আৰু কিছুমান আমাৰ ল'ৰা ছোৱালীৰ কাৰণেও বিস্কুট বা তেনেকুৱাবিলাকৰ আমি বিচাৰোঁ। সেইবিলাক আমি সুবিধাটো এতিয়ালৈকে বৰ্তমান ইমান বেছি পোৱা নাই। আজি অলপ পাইছোঁ, আগৰ কেইদিনটো তেনেকেই চলিলে। এতিয়া যিসকলে ইয়াৰ পৰা মানে মাথাউৰিলৈ যাব পাৰে তেওঁলোকে খুজি মাগি অনা নিচিনাকৈ হয় আৰু ব্যক্তিগতভাৱে যিসকলে দিয়ে তেওঁলোকৰ পৰা আনি খোৱাহি। আমিতো যাবই নোৱাৰোঁ, আমাৰ পশু পক্ষী আছে। বিশেষকৈ মোৰো এতিয়া গাহৰি 11টা আছে, গৰু দেউতা ভাগৰ 9টাই আছে, তাৰপিছত ছাগলী আছে। মানুহকেইটাৰ কাৰণে চৰকাৰে এসাঁজ দিলে, এসাঁজ বুলিয়ে ক'ব পাৰি আৰু সেইকেইটা চাউল আমি বিশেষকৈ 9জন মানুহ আমি, আমাৰ সেইকেইটা খাদ্য আচলতে আমাৰ নোজোৰেগৈ। এটা পৰিয়ালতে 9জন, সেইকেইটা হয় তেনেকৈ নোজোৰেগৈ। খেতি বাতিটো কৰা হ'লেই অলৰেডি, কিন্তু সকলো বানে লৈ গ'ল। তাৰ উপৰি মোৰ দোকান এখন আছিলে, দোকানৰ বস্তু সামৰিব নোৱাৰিলোঁ। তাৰপিছত এতিয়া খেতি কৰিয়ে আমি খাই থাকোঁ। খেতিখিনিও মানে যিবিলাক পাচলি আছিলে সকলো উটি গ'ল আৰু এতিয়া ক'বলৈ মানে ভাষাই নাই আৰু তেনেকুৱা নিচিনাই হৈ গৈছে চব। এতিয়া আমি জীৱশ্ৰেষ্ঠ মানুহ হৈও মানে এতিয়া এই হেৰি হৈ মানে জীৱ জন্তুৰ লগতে শুই থাকিবলগীয়া হৈছে। তাৰ উপৰিও গোটেই ৰাতিটো সাপৰ ভয়, সাপ চাৰিওফালে সাপেই আৰু জোক জেলুকেৰে ভৰা জেলুকীয়া জেগাডোখৰ মানে থাকিবলৈ আমাৰ বৰ সহায় হৈছে। হয় আমি দেখুৱাইছিলোঁ এই ইয়াৰ পৰা নাও লৈ পেলাই যদি আপোনালোক মূল পথটোলৈ যায় প্ৰায় 7-8 কিলোমিটাৰ হয়তো অতিক্ৰম কৰিব লাগিব। বেলেগ আৰু পথ নাই, ৰাস্তাটো দুভাগ হৈ গ'ল, দুটা জেগাত ভাগি পৰিলে। সিফালৰখিনিতো তেনেকৈ যাব পাৰিছে বা এইফালেও কিবা এটা হৈছে চাগে আমি শুনিছোঁ, কিন্তু আমি এইখন যোনখনত আছোঁ এই দলংখনকে সাৰথি কৰি মানে আমি সকলো ইয়াতে আছোঁ। মানে যদিও দলংখন গুচি যায় তেতিয়াহ'লে আৰু আমাৰ উপায় নাই আৰু তেনেকুৱা নিচিনা হৈছেগৈ। এতিয়া আপোনালোক এখন দলঙৰ ওপৰত আছে নেকি? দলং মানে এয়া কাষতে দলংখনত আচলতে থাকিবলৈ আমাৰ ভয় লাগিছে। সিফালে আমি আছোঁ আৰু এইফালে এইকেইটা শিবিৰ আছে। দলংখনৰ ইফালেও একো পানী দুটাতে আছোঁ, পানী আৰু পানী। আজি কিন্তু হেৰি ফালৰ পৰা উকিল সন্থাৰ পৰা আমাক প্ৰথমে দিলেহি, তাৰপিছতে আৰু এই JB কলেজৰ ষ্টুডেণ্টসকলে দিলেহি। তেনেকৈ আমি সেইকেইটা পাইছোঁ আৰু আজিৰ পৰা বেছি পাইছোঁ আচলতে। কালি পানী দিছে, পানী 4 কাৰ্টন পাইছোঁ, সেইটোকে আমি 800 এইখিনি ভাগ কৰি লৈছোঁ। বাকীসকলতো মাথাউৰিত আছেগৈ, তেনেকৈ অহা যোৱা কৰি আছে আৰু তেওঁলোকেও গৰু ছাগলী চাই আছে ইয়াত। তেনেকৈ ছাগলীও আছে মোৰ, গৰুও আছে, আমাৰ গাহৰিও আছে মোৰ 11টা। দানাৰ কাৰণে কিবা ব্যৱস্থা কৰিলে সেইটোতো বহুত সুখী হ'ম, বা মোৰ বুলিয়ে নহয় সকলোৱে আছে আমাৰ, সেইটো যদি সহায় কৰি দিয়ে ভাল লাগিব। হয় ঠিক আছে। এইখিনি আচলতে এটা বুজাব নোৱাৰা এটা পৰিৱেশ, কি বুলি বৰ্ণনা কৰোঁ নাজানো। আমি নাৱৰ যোগেদি এই অঞ্চলটোলৈ আহিলোঁ এওঁলোকৰ দুৰ্দশাৰ বুজ ল'বলৈ। আচলতে বৰ্ণনা কৰিব নোৱাৰা এটা পৰিৱেশ। আমি কেইজনমান যুৱকেই আমাৰ সাধ্য অনুসৰি এওঁলোকৰ কাৰণে এবটল পানী আৰু অকণমান খাদ্য লৈ আহিছিলোঁ। মোৰ বন্ধু এজনো আছে, মই তেওঁৰ লগতো অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁ আচলতে বুজাব পৰা নাই এইটো এটা কেনেকুৱা পৰিৱেশ, সঁচাকৈ অসহনীয়। আমি বুজাব পৰা নাই আচলতে কেনেকুৱা এটা পৰিৱেশ, অতি চমুকৈ কৰে। এই মানুহখিনিৰ কাৰণে আচলতে সকলো যে গুৰুত্ব দিয়াৰ প্ৰয়োজন, কি ক'ব এই মুহূৰ্তত? মানে আচলতে মানুহৰ জীয়াই থকাৰ মানদণ্ড কেতিয়াও এইটো হ'ব নালাগে। ইয়ালৈ আহি প্ৰথম এইটো অনুভৱ কৰিছোঁ।
মানে আচলতে ইমান জীৱনৰ ভয় মৃত্যুৰ ভয়ক লৈ পেলাই কেনেকৈ আচলতে তেওঁলোক শুইছে বা ৰাতি তেওঁলোক কেনেকৈ আছে মই ভাবি আচৰিত হৈছোঁ। আচলতে চৰকাৰ প্ৰশাসন বা বেচৰকাৰী সংস্থা যিয়ে নহওক সকলোৱে কথাখিনি ভবাটো প্ৰয়োজন। এই সময়ত তেওঁলোকৰ লগত থিয় হওক আৰু বিশেষ ক'ব লগা একো নাই। আমি চেষ্টা কৰিছোঁ যিমান ভিতৰৰ অঞ্চলখিনি আছে সেই অঞ্চলখিনিত আহি পেলাই অলপমান তেওঁলোকক সকাহ দিয়াৰ। আৰু এটা কথাই ক'ব বিচাৰিছোঁ যে যিখিনি সমস্যা আছে আমিতো সমাধান কৰি দিব একেদিনাই নোৱাৰোঁ, কিন্তু তথাপিও যিমানখিনি পাৰোঁ আমি আকৌ আহিম। আজি গোটেইকেইটা পৰিয়াললৈকে আমি 2-3 সাঁজ ভাতৰ যি ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছোঁ, তেনেকৈ অকণমান সহায় কৰি আৰম্ভ কৰিছোঁ। আৰু নেক্সট যেতিয়া আমি নেক্সট ষ্টেজত আমি ইয়াতকৈ ভালকৈ আৰু আহিম ইয়ালৈ ঘূৰি পেলাই তেওঁলোকৰ লগত আমি থাকিম। এইখিনি আচলতে মূল কথা। চৰকাৰখনেও এই মুহূৰ্তত এইসকল প্ৰাণাক্ৰান্তৰ লগত যি ধৰণে পাৰে সহযোগ কৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।